ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 1 এপ্ৰিলৰ পৰা অসমৰ কৰ্মচাৰীসকলৰ বাবেও UPS আঁচনিখন বলবৎ হ'ব। আৰু ইয়াৰ লগে লগে এতিয়া খবৰ আহিছে যে ক'ত বেছি লাভজনক হ'ব, কৰ্মচাৰীসকলে UPSত বেছি লাভ হ'ব নে OPSত বেছি লাভ হ'ব। ইয়াৰ কেলকুলেশ্যন আমাৰ হাতত আহি পৰিছে। প্ৰকৃততে সঁচাকৈ কৰ্মচাৰীসকল উপকৃত হ'বনে? প্ৰকৃততে কৰ্মচাৰীসকলৰ বাবে কোনটো বেছি লাভজনক? কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলে ভালদৰে বুজি উঠা উচিত যে চৰকাৰে এজন কৰ্মচাৰীক অৱসৰ গ্ৰহণৰ সময়ত জমা হোৱা মুঠ ধন পৰিশোধ কৰাৰ পৰিৱৰ্তে কেৱল নিৰ্দিষ্ট ধনহে দিব বুলি UPSত চৰকাৰে নিয়ম বান্ধি দিছে। আৰু এইটোৱে এই আঁচনিৰ আটাইতকৈ ডাঙৰ আখুৱা। আৰু এই দাবী কৰিছে কৰ্মচাৰীসকলে। অল টিচাৰ্ছ এণ্ড এমপ্লয়িজ ৱেলফেয়াৰ এছ'চিয়েশ্যনে উত্তৰ প্ৰদেশৰ ৰাজ্যিক উপদেষ্টা ডক্টৰ আনন্দবীৰ সিঙে এই প্ৰসংগত NPS আৰু UPSৰ সুবিধা অসুবিধা সন্দৰ্ভত এক হিচাপ গণনা কৰি এই প্ৰতিবেদনত আগবঢ়াইছে। ধৰা হওক এজন কৰ্মচাৰীয়ে 25 বছৰ ধৰি কাম কৰি আছে। এই সময়ছোৱাত কৰ্মচাৰীজনে NPS আৰু UPSলৈ দিয়া বৰঙণি আৰু চৰকাৰে দিয়া বৰঙণিকে ধৰি দুয়োখন আঁচনিতে লাভ কৰা পেঞ্চন হাতত থকা ধনৰ পৰিমাণৰ হিচাপ আমি উলিয়াব পাৰিম। ধৰা হওক এজন কৰ্মচাৰীৰ গড় দৰমহা 80,000 টকা আৰু তেওঁ 25 বছৰ ধৰি কাম কৰি আছে। এই হিচাপ অনুসৰি NPSত কৰ্মচাৰীজনৰ দৰমহা 10% আৰু চৰকাৰে 14% বৰঙণি আগবঢ়ায়। এই ক্ষেত্ৰত প্ৰতিমাহে কৰ্মচাৰীজনৰ দৰমহাৰ 24% NPSত জমা হৈছে। যদি গড় দৰমহা 80,000 টকা হয় তেন্তে NPSত কৰ্মচাৰীজনৰ মাহেকীয়া বৰঙণি হ'ব 19,200 টকা। চৰকাৰে PFত 8.25% সুদ দিয়ে। NPSত ৰিটাৰ্ণ পাব মাত্ৰ 9%। এই হিচাপত কৰ্মচাৰীজনৰ 25 বছৰত মুঠ বিনিয়োগ হ'ব 57.60 লাখ টকা, যাৰ লগত ৰিটাৰ্ণ যোগ কৰিলে হ'ব 2,16,86,983 টকাৰ এক বৃহৎ পুঁজি। এইবাৰ যদি UPSৰ বিষয়ে চোৱা যায় তেন্তে ইয়াত কৰ্মচাৰীজনৰ দৰমহাৰ মাত্ৰ 10% বৰঙণিৰ বিপৰীতে চৰকাৰে 18.5% বৰঙণি আগবঢ়ায়। এই হিচাপত কৰ্মচাৰীজনৰ প্ৰতিমাহে দৰমহাৰ 28.5% UPSলৈ বৰঙণি হিচাপে যাব, যিটো 22,800 টকা হ'ব। 25 বছৰত 68.4 লাখ টকাৰ বিনিয়োগ হ'ব। যদি 9% সুদৰ হিচাপত ধৰা হয় তেন্তে 2,57,53,292 টকাৰ পুঁজি হ'ব। আকৌ NPSৰ ক্ষেত্ৰত দেখা যায় যে অৱসৰ গ্ৰহণৰ সময়ত 60% অৰ্থাৎ 1,30,12,190 টকা লাভ কৰিব কৰ্মচাৰীয়ে। আৰু বাকী থকা ধনৰ পৰা এনুইটি ক্ৰয় কৰা হ'ব, যাৰ ওপৰত 6% বাৰ্ষিক সুতৰ হাৰত প্ৰতিমাহে 43,374 টকা পেঞ্চন লাভ কৰিব আৰু 40% টকা বাকী থাকিব, যিটো পিছত লাভ কৰিব। আনহাতে UPSৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত জমা হোৱা সমগ্ৰ ধনৰাশি চৰকাৰৰ হাততেই থাকিব। চাকৰিকাল শেষ হোৱাৰ পিছত প্ৰতি 6 মাহৰ মূৰে মূৰে কৰ্মচাৰীৰ দৰমহাৰ 10% যোগ কৰা হ'ব। এইদৰে যদি 25 বছৰ আধা হয় আৰু আমি প্ৰতিমাহে 80,000 টকা ৰাখোঁ তেন্তে প্ৰতি 6 মাহৰ মূৰে মূৰে 48,000 টকা যোগ হ'ব। এইদৰে 50টা 6 মাহৰ পাছত এককালীনভাৱে মুঠ 24 লাখ টকা প্ৰদান কৰা হ'ব। পেঞ্চন হ'ব শেষৰ মৌলিক দৰমহাৰ 50%। ধৰক মৌলিক দৰমহা 1 লাখ টকা হ'ব, তেতিয়া পেঞ্চন মাহে 50,000কৈ টকা লাভ কৰিব। আৰু এই হিচাপত ATEWৰ উত্তৰ প্ৰদেশৰ ৰাজ্যিক উপদেষ্টা ডক্টৰ আনন্দবীৰ সিঙে কয়, আমি যদি ওপৰৰ গণনাখিনি অনুসৰণ কৰোঁ তেন্তে আমি NPSত 43 লাখ টকা অধিক পেঞ্চন লাভ কৰিম। আনহাতে আমি প্ৰায় 2.17 কোটি টকাৰ পুঁজি লাভ কৰিম। একে সময়তে UPSত মাত্ৰ 24 লাখ টকাৰ এক পুঁজি লাভ কৰিম আৰু বাকী 2.33 কোটি টকা চৰকাৰে নিজৰ লগত ৰাখিব। বিনিময়ত আমাক NPSতকৈ মাত্ৰ 7,000 টকা বেছি পেঞ্চন দিব। এনে পৰিস্থিতিত NPSৰ তুলনা UPS কি দিশৰ পৰা লাভজনক হ'ল? তেওঁ লগতে কয় যে যদি আমি NPSত লাভ কৰা 1.3 কোটি টকা এটা FDত ৰাখোঁ, যাৰ ওপৰত 6% সুদ দিয়া হ'ব, তেতিয়াও আমি প্ৰতিমাহে 65,000 টকা লাভ কৰিম। যদি আমি ইয়াৰ সৈতে
এনুইটিৰ পৰা লাভ কৰা ৪৩,০০০ টকা যোগ কৰোঁ তেন্তে আমাৰ মাহিলী পেঞ্চন ১.০৮ লাখ টকা হ'ব, যিটো UPSত মাত্ৰ ৫০,০০০ টকাহে প্ৰদান কৰিব। ধৰা হওক যদি আপুনি UPSত ২৪ লাখ টকাৰ FD কৰে তেন্তে প্ৰতিমাহে ৬% সুতৰ হাৰত ১২,০০০ টকা লাভ কৰিব। যদি ইয়াক পেঞ্চনত যোগ কৰা হয় তেন্তে ইয়াৰ পৰিমাণ ৬২,০০০ টকা হ'ব। আনহাতে NPSত একে পৰিমাণৰ ধন ৪৬,০০০ টকা বেছি হ'ব। তাৰ ওপৰত কোটি টকাৰ অধিক পুঁজিও থাকিব, যিটো UPSৰ পৰা কাঢ়ি লোৱা হৈছে বুলি তেওঁ স্পষ্টকৈ দাবী কৰিছে। গতিকে সকলো ধৰণৰ কৰ্মচাৰী সংগঠনৰ পৰা এতিয়া দাবী উত্থাপন হৈছে যে NPS বা UPS নালাগে, আমাক OPSহে লাগে। OPSে কৰ্মচাৰীসকলৰ শেষ ভৰসা। সকলোৱে এই দাবী উত্থাপন কৰিছে। গতিকে আগন্তুক দিনত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।